নিশ্চয়কৈ আচলতে সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ নদীদ্বীপ মাজুলীতো দেখিবলৈ পোৱা গৈছে যে বিভিন্ন ৰাজনৈতিক দলসমূহে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে আৰু তেওঁলোকে মাজুলী আচলতে যিসমূহ সমস্যা সেই সমস্যাসমূহ বিগত সময়ছোৱাত কেনেধৰণে সমাধান হ'ল বা মাজুলী বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে বিশ্ববাসীৰ আগত দাঙি ধৰিবৰ কাৰণে বিভিন্ন ৰাজনৈতিক দলসমূহে কেনেধৰণৰ ভূমিকা পালন কৰিলে বা মাজুলীৰ যিসমূহ জ্বলন্ত সমস্যা সেইসমূহ সমস্যা সমাধানৰ ক্ষেত্ৰত কোন চৰকাৰে কি ভূমিকা পালন কৰিলে বা আগন্তুক নিৰ্বাচনত ৰাইজে কেনেধৰণৰ জনপ্ৰতিনিধি বা কেনেধৰণৰ দলক আগুৱাই লৈ যাব বিচাৰে সেইসমূহ কথা জানিবৰ কাৰণে আমি সাধাৰণ ভোটাৰৰ কাষ চাপিছোঁ। জ্যেষ্ঠসকল আছে আশ্ৰমিক সত্ৰৰ সত্ৰীয়া আছে, মই তেখেতৰ ওচৰলৈ আহিছোঁ। মাজুলী আচলতে উঠি অহা চাম বা নতুন প্ৰজন্মই বা মাজুলীৰ যি দৃশ্যপট সামগ্ৰিক উন্নয়নৰ কথাই হওক বা মাজুলীক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কথাই হওক বিভিন্ন কথা জড়িত হৈ পৰে ৰাজনৈতিক ক্ষেত্ৰখনত। নিৰ্বাচন সমাগত, কি ক'ব এই মুহূৰ্তত? আচলতে আমি বিবেক ভোটৰ প্ৰাধান্য দিওঁ। গতিকে ৰাইজে ৰজা, ৰাইজে যেনেধৰণে আচলতে আগুৱাই নিয়ে যেনেধৰণৰ ৰাজনৈতিক ব্যক্তিক, গতিকে সেইধৰণে আমি সমৰ্থন আগবঢ়াব লাগিব। বিশেষকৈ মাজুলী আচলতে এতিয়াও ভৌগোলিক সুৰক্ষিত হোৱা নাই। বিশেষকৈ তাৰ লগে লগে সাংস্কৃতিক সুৰক্ষাও আমি হোৱা দেখা নাই, যিহেতু মাজুলী সাংস্কৃতিক দৃশ্যপট ক্ষেত্ৰ আইন আজিও প্ৰয়োগ নহ'ল। এখন হিন্দু শাসিত চৰকাৰ থকাৰ পিছতো আমি বহুবাৰ আচলতে ইয়াৰ দাবী উত্থাপন কৰি আহিছোঁ। বিশেষকৈ মাজুলীত যিটো ধৰ্মান্তৰণকৰণ ব্যৱস্থা, ইয়াৰ ৰোধ এতিয়াও আমি হোৱা দেখা নাই। গতিকে আমি আগন্তুক সময়ত যাতে মাজুলীক মাজুলী কৰি ৰাখিব পৰা এনেকুৱা এজন আমাক ব্যক্তি লাগে, যিজনে মাজুলীক সুৰক্ষা প্ৰদান কৰিব পাৰে, ভৌগোলিকভাৱে হওক সাংস্কৃতিকভাৱে হওক। মাজুলীৰ যিটো সৌষ্ঠৱ ইয়াক যাতে সুৰক্ষিত কৰিব পাৰে, আমি তেনে ব্যক্তিকে আমি প্ৰাধান্য দিম, যিহেতু আমি বিবেকক বিশেষ ধৰণে প্ৰাধান্য দি আহিছোঁ। অতি গুৰুত্বপূৰ্ণ কথা আৰু ক'ব লাগিব যে মাজুলীৰ ভৌগোলিক বিষয়টো বিশেষকৈ দক্ষিণ পাৰেই হওক বা উত্তৰ পাৰেই হওক, ইয়াৰ ভৌগোলিক সুৰক্ষাৰ ক্ষেত্ৰত মাজুলীবাসীয়ে যি যন্ত্ৰণা ভুগি আহিছে ইও এটা জ্বলন্ত সমস্যা মাজুলীৰ, যি সমস্যা আজিও আচলতে সমাধা হোৱা নাই। ধন্যবাদ। ইতিমধ্যে আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে বিভিন্ন দিশত বা অসম চৰকাৰে বিভিন্ন দিশত যদিও কাম কৰিছে, এতিয়াও আমি ভৌগোলিকভাৱে সুৰক্ষিত নহয়। আন্তঃগাঁথনি উন্নয়নৰ দিশত আমি কিছু কিছু দিশত আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ, কিন্তু বৰ্তমান সময়ত যেনে চিকিৎসা হওক, ভৌগোলিক সুৰক্ষাই হওক বা আন্তঃগাঁথনি এতিয়া বহুত দুৰ্বল হৈ আছে। গতিকে বৰ্তমান আমাক এনেকুৱা এজন জনপ্ৰতিনিধি লাগে, যিজনৰ সবল নেতৃত্বত আমি যাতে মাজুলীখন পুনৰ ভৱিষ্যত দিনত আমাৰ ভৌগোলিক সুৰক্ষাই হওক, আন্তঃগাঁথনি উন্নয়নেই হওক, স্বাস্থ্য ক্ষেত্ৰতেই হওক, গতিকে এই দিশসমূহ যাতে আগবঢ়াই দিব পাৰে, তাৰ কাৰণে আমি শুদ্ধভাৱে বিবেক ভোটত আমি প্ৰাধান্য দি পেলাই এজন নিৰ্বাচিত প্ৰতিনিধি ব্যৱস্থাৰে আমি আগবাঢ়ি যাবৰ কাৰণে আমাৰ সংকল্প। নিশ্চয়কৈ আচলতে মাজুলীৰ যিসমূহ সমস্যা, বিশেষকৈ মাজুলীৰ বান গৰাখহনীয়া সমস্যা, সমান্তৰালভাৱে আচলতে মাজুলীক সাংস্কৃতিকভাৱে সুৰক্ষিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকা অতিকে গুৰুত্বপূৰ্ণ। তেনেস্থলত আচলতে মাজুলীবাসীয়ে এইবাৰ বিচাৰিছে যে মাজুলীৰ সামগ্ৰিক উন্নয়নৰ লগতে মাজুলীৰ সুৰক্ষা বিষয়টো যাতে লৈ আহিব পাৰে। হয়, এইটো অতি গুৰুত্বপূৰ্ণ বিষয়, যিহেতু মাজুলী স্বাধীনতাৰ পিছত আমি দেখা পাইছোঁ যে বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত মাজুলীৰ আন্তঃগাঁথনি বহু ধৰণে উন্নতি হৈছে। আমাৰ মাননীয় সৰ্বানন্দ সোণোৱালে যেতিয়া মাজুলীৰ বিশেষকৈ মুখ্যমন্ত্ৰী, মাজুলীৰ পৰা প্ৰতিনিধি হৈ মুখ্যমন্ত্ৰীৰ দায়িত্ব ল'লে, মাজুলীক স্বাধীনতাৰ পিছত এক বিৰল আদৰ্শ দেখুৱালে, যি মাজুলীয়ে তাৰমানে ৰাস্তা পদূলিৰ পৰা ধৰি বিভিন্ন ধৰণৰ অসুবিধাত ভুগি আছিলে, তাক উন্নতি সাধন কৰিলে। তেওঁ দেৱদূত হিচাপে আহি মাজুলীলৈ আহি তেওঁ মাজুলীৰ উন্নতি সাধন কৰি দিলে। তাৰ লগে লগে তাৰ উন্নয়নবিলাক এতিয়াও চলি আছে। কিন্তু আমাৰ এটা কথাই হৈছে, এতিয়া মাজুলীত বিশেষকৈ আমাৰ মেডিকেল যিটো চিকিৎসা বিভাগটো বৰ্তমানে অতি আওপুৰণি হৈ আছে। বৰ্তমান চৰকাৰে যথেষ্ট গুৰুত্ব লৈছে যদিও কিছুমান ক্ষেত্ৰত যেনেকৈ আমাৰ চিকিৎসা বিভাগত গুৰুত্ব লোৱা নাই, সাংস্কৃতিক দিশটো সুৰক্ষিত কৰিবৰ কাৰণে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা নাই। এই বিষয়খিনিক লৈ এজন তাৰমানে আমাৰ সৎ জনপ্ৰতিনিধি, আমাৰ বিশেষকৈ দলটো আমাৰ বিজেপি দলেই লাগিব। বিজেপি দলেই আমাৰ এটা বিশেষ দল।
এজন সৎ প্ৰতিনিধিক লৈ মাজুলীয়ে নতুন প্ৰজন্মটোক যাতে আগুৱাই নিব পাৰে তাৰ কাৰণে এজন ভাল প্ৰতিনিধি মাজুলীৰ পৰা দিয়াটো আমি বিচাৰোঁ। এগৰাকী জ্যেষ্ঠ হিচাপে কি ক'ব আচলতে? আৰু আমাৰ মাজুলী উন্নয়নৰ কাৰণে আগত যিখিনি হৈ গ'ল আধৰুৱাই হৈ আছে। গতিকে আমাৰ এতিয়া বৰ্তমান এজন শিক্ষিত যুৱ প্ৰতিনিধি মাজুলীৰ কেণ্ডিডেট দিলে আমি ভাল ধৰণে মাজুলীখন উন্নয়ন হৈ যাব বুলি আশা কৰোঁ। ধন্যবাদ। নিশ্চয়কৈ আচলতে কি ক'ব নিৰ্বাচন সমাগত? উন্নয়নৰ প্ৰক্ৰিয়াটো আচলতে এটা গতানুগতিক প্ৰক্ৰিয়া। আমি আজিৰ পৰা 20 বছৰৰ আগতে কি আছিলে আজি কি আছে সেইটো এটা নিৰ্দিষ্ট পদ্ধতিৰে আগবাঢ়ি আহি থাকে। কিন্তু এই ক্ষেত্ৰত আমি দেখিম যে বিগত চৰকাৰসমূহে যি ভূমিকা গ্ৰহণ কৰিছিলে তাতকৈ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখন অধিক কৰ্মক্ষম আমি দেখিবলৈ পাইছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ কাৰণে আমাৰ মহেন্দ্ৰ কাকতিদেৱে কৈছেই যে আমাৰ সোণোৱাল দেৱ আমাৰ দেৱদূত হৈ আহিছিলে। আমি আগন্তুক দিনত তেখেতৰ দৰে এজন কাৰ্যক্ষম ব্যক্তিক আমি বিচাৰোঁ। আমি কোনো ৰাজনৈতিক দলৰ সদস্য নহয়, এজন সাধাৰণ সচেতন নাগৰিক হিচাপে ক'ব বিচাৰোঁ যে আমাক এজন কৰ্মঠ যোগ্য ব্যক্তিৰ দৰকাৰ, যিয়ে মাজুলীৰ সামগ্ৰিক উন্নয়নৰ দিশত অধিক সচেতনতাৰে কাম কৰি আগবাঢ়ি যাব পাৰে, তাকেই বিচাৰোঁ। নিশ্চয়কৈ আচলতে এয়া হৈছে মাজুলীবাসীৰ মনৰ কথা আৰু বিভিন্ন প্ৰান্তৰ মাজুলীৰ ৰাইজে মাজুলীৰ এই সমস্যাসমূহক লৈ বা ৰাজনৈতিক ক্ষেত্ৰখনত আগন্তুক নিৰ্বাচনক লৈ বিভিন্ন ধৰণে তেওঁলোকৰ মতামত ব্যক্ত কৰিছে। সকলোৰে মতামত আমি ল'বলৈ চেষ্টা কৰিম। আগন্তুক নিৰ্বাচনক লৈ মাজুলীৰ বিভিন্ন চুকে কোণে ৰাইজে কি মত আগবঢ়ায়, কেনে প্ৰতিনিধি বিচাৰে, কোন দলক তেওঁলোকে জয়যুক্ত কৰিব, সি হ'ব এক গুৰুত্বপূৰ্ণ বিষয়।